নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত যি আগন্তুক আসাম এডিআৰই থাৰ্ড গ্ৰেড এক্সাম হ'বলৈ গৈ আছে, তাৰ এডমিট কাৰ্ডত যি ইনষ্ট্ৰাকশ্যন দিয়া আছে সেইসমূহৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। যি ইনষ্ট্ৰাকশ্যনসমূহত দূৰকৈ দেখুওৱা হৈছে কি আমি ডকুমেণ্ট আমাৰ এক্সাম চেণ্টাৰত লৈ যাব লাগিব, কি বস্তু আমি লৈ যাব নালাগে, সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ ধুনীয়াকৈ চাই যাবা। তো ইয়াতে কৈছে, প্ৰথমতে তোমালোকে লৈ যাব লাগিব এডমিট কাৰ্ড, তাৰ লগত তোমাৰ ফটো আইডেণ্টি কাৰ্ড এখন, যিকোনো আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আইডি নাইবা ড্ৰাইভিং লাইচেঞ্চ, এনেকুৱা ধৰণৰ অৰিজিনেল ডকুমেণ্টছ, ফটো আইডেণ্টি কাৰ্ড এখন লৈ যাব লাগিব। তো এখন লৈ গ'লে হৈ যাব, কিন্তু ছেফটিৰ কাৰণে গোটেইকেইখনো লৈ যাব পাৰা তোমালোকে। নেক্সট, তোমালোকে মোবাইল ফোন, ঘড়ী, ইলেক্ট্ৰনিক্স ডিভাইচ নাইবা কেলকুলেটৰ এইবোৰ নিব নোৱাৰিবা। এইবোৰ যদি তোমালোকৰ লগত লৈ যোৱা, মোবাইল ফোনটো তোমালোকেতো লৈ যাবাই, ঘড়ী এইবিলাকতো লৈ যোৱা যায় প্ৰায়। তো এইবোৰ ছেফটিৰ বাবে এক্সাম চেণ্টাৰত যোৱাৰ আগতেই ঠাই এটা নিৰ্ধাৰণ কৰি ল'বা, য'ত তোমালোকে এক্সাম চেণ্টাৰৰ বাহিৰতে এইসমূহ ৰাখিব পাৰা। নেক্সট, তোমালোকক OMR শ্বীট, এনচাৰ শ্বীট যিখন হ'ব, আৰু কুৱেশ্যন পেপাৰ এখন দিয়া হ'ব একেলগে। তো OMR শ্বীটখনত তোমাৰ প্ৰিণ্টেড ফটো আৰু ছিগনেচাৰ থাকিব, তাৰ লগতে তোমাৰ ৰোল নাম্বাৰটো প্ৰিণ্টেড থাকিব। তো এক্সাম ষ্টাৰ্ট কৰাৰ আগতে OMR শ্বীটখন আৰু কুৱেশ্যন পেপাৰখন ভালকৈ চেক কৰি ল'বা। কিবা যদি প্ৰিণ্টেড ভুল থাকে নাইবা ফটো ছিগনেচাৰত ভুল থাকে, ৰোল নাম্বাৰত ভুল থাকে, তেতিয়াহ'লে 5 মিনিটৰ ভিতৰত কৰ্তৃপক্ষক ইনফৰ্ম কৰিব দিছে, যাতে সিহঁতে আৰু এখন তোমাৰ বাবে প্ৰভাইড কৰিব পাৰে। তো 5 মিনিটৰ ভিতৰত সুন্দৰকৈ চেক কৰি তোমালোকৰ যদি কিবা ভুল থাকে জনাই দিবা কৰ্তৃপক্ষক। নেক্সট, এই যিবিলাক তুমি ইম্পৰ্টেণ্ট ডকুমেণ্ট নাইবা বাহিৰা কিবা বস্তু লৈ যোৱা, সেইবোৰ থোৱাৰ বাবে যদি বাহিৰত কিবা জাগা থাকে, ঠাই থাকে, সেইবোৰত তুমি থৈ দিব পাৰিবা, কিন্তু এই কৰ্তৃপক্ষই তাৰ কোনো ৰিস্ক নলয় বুলি ইয়াতে সুন্দৰকৈ প্ৰকাশ কৰিছে। এতিয়া তোমালোকৰ OMR শ্বীট আৰু কুৱেশ্যন বুকলেটখন কেনেকুৱা ধৰণৰ হ'ব মই ইয়াতে দেখুৱাই দিছোঁ, তোমালোকে সুন্দৰকৈ চাই লোৱা। OMR শ্বীটখন এনেকুৱা ধৰণৰ হ'ব, ইয়াতে তোমালোকৰ ৰোল নাম্বাৰ এইবোৰ সকলো দিয়া থাকিব। তাৰপিছত তোমাৰ ইয়াতে অপশ্যন থাকিব তোমাৰ কুৱেশ্যন বুকলেট ক'ড, কুৱেশ্যন বুকলেট নাম্বাৰ লিখাৰ বাবে ইয়াতে ঠাই থাকিব, য'ত তুমি সুন্দৰকৈ ফিল আপ কৰি দিব লাগিব। আৰু সকলোবোৰ কুৱেশ্যনতে নিগেটিভ মাৰ্ক থাকিব 0.25, অৰ্থাৎ 1 নম্বৰৰ 4 ভাগৰ এভাগকৈ নিগেটিভ মাৰ্ক কটা হ'ব প্ৰতিটো ভুল এনচাৰৰ বাবে। তাৰপিছত তোমালোকৰ কুৱেশ্যন পেপাৰখন এছামিজ, বেংগলী, বড়ো, ইংলিছ, হিন্দী এইকেইটা ভাষাত দিয়া থাকিব। তোমালোকে সুন্দৰভাৱে যিকোনো ভাষাতেই পাই যাবা, এইকেইটা ভাষাৰ যিকোনো ভাষাতে পাই যাবা, সকলোবিলাক ভাষাতেই কুৱেশ্যনসমূহ থাকিব। তো ধুনীয়াকৈ তোমালোকে এনচাৰ কৰিব পাৰিবা। এতিয়া তোমালোকে এক্সামিনেশ্যন হলত ইয়াতে গৈছে প্ৰায় 1 ঘণ্টা আগতেই উপস্থিত হ'ব লাগিব, যাতে তোমালোকৰ সকলোবিলাক চেকিং তাত অনায়াসে হৈ যায়। তো 1 ঘণ্টা আগতে তোমালোকে এক্সামিনেশ্যন হলত উপস্থিত হৈ যাবা, যাতে কিবা তোমাৰ গণ্ডগোল থাকিলে, ভুল থাকিলে, কিবা যদি কিবা বস্তু পাহৰিও যোৱা, তেতিয়াহ'লে কিবা এটা উপায় কৰি তোমালোকে এক্সামটো সুন্দৰভাৱে দি আহিব পাৰা।